জয় জীৱনদান। মই আজি আমাৰ জীৱনদান পৰিয়ালৰ এখন আমি মিটিং কৰিছিলোঁ আৰু এই মিটিঙত আমাৰ জীৱনদান পৰিয়ালৰ সকলো মেম্বাৰ আহিছিলে আৰু তেওঁলোকক আমাৰ এন জি অ'ৰ বিষয়ে আমি অৱগত কৰিছোঁ আৰু এন জি অ'টোত কেনেধৰণে আগবাঢ়িব লাগিব আৰু ইয়াত কি কৰিব লাগিব, কৰিলে আমাৰ কি প্ৰগ্ৰেছ হ'ব আৰু আমাৰ মহিলাসকলৰ প্ৰজেক্টৰ পৰা ইত্যাদি কৰি আৰু পুৰুষসকলেও কেনেধৰণে নিবনুৱা সমস্যা সমাধান হ'ব সেই বিষয়ে আমি অৱগত কৰিলোঁ আৰু সকলোকে আজি এই পৰিয়ালৰ কামখিনি কৰোঁতে তেওঁলোকক অকণমান জলযোগৰ ব্যৱস্থা কৰা হৈছে। সকলোকে তেওঁলোক আহিছে আৰু আজি কেনেকুৱা লাগিলে আপোনালোকক অকণমান অৱগত কৰকচোন। ভাল লাগিলে নে কেনেকুৱা লাগিলে কওক। ভাল লাগিছে, জইন কৰিলোঁ, বাইদেউ বুজাই দিলে, খুব ভাল লাগিলে। যি বস্তু নোৱাৰিছিলোঁ সুধিলোঁ, প্ৰশ্ন কৈ দিলে, ভাল লাগিলে। আৰু এনেধৰণে তোমালোক আগবাঢ়িবা আৰু কিবা নাজানিলে আমাক ক'বা। আমাৰ জীৱনদান পৰিয়ালৰ বিষয়ে আজি তোমালোকে ভাল ধৰণে বুজি পাইছা আৰু কৰিবলৈ আগবাঢ়িবা। আৰু যদি কিবা নাজানাও কাৰোবাৰ যদি ধৰা বোলে এটা চাকৰিৰ বোলে মোৰ বোলে প্ৰয়োজন আছিলে, সেইটো তুমি চাকৰি হিচাপেও ল'ব পাৰা, এটা সংস্থাপন হিচাপেও ল'ব পাৰা আৰু ইয়াৰ পৰা বহুত প্ৰগ্ৰেছ হ'ব আৰু তোমালোকৰ ঘৰখন তোমালোকে সুন্দৰভাৱে আগুৱাই নিব পাৰিবা। আৰু অকল তোমাৰ নিজৰ ঘৰখন বুলিয়ে নহয়, তোমাৰ পৰিয়ালটো, তোমাৰ ওচৰ চুবুৰীয়া, গোটেই অঞ্চলটো আমাৰ লাহে লাহে আমি কি কৰোঁ, আমি প্ৰথমতে আমাৰ নিজৰ ঘৰখনৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু আগলৈ আমি গৈ থাকোঁ তোমাৰ দেশখনৰো। আজি আমাৰ এখন স্বচ্ছ ভাৰত আমি কৰিবলৈ গৈ আছোঁ, যিখন পলিথিনমুক্ত এখন ভাৰত, আৰু সেয়ে আমি এই কামখিনি কৰিবলৈ আগবাঢ়ি আছোঁ। তোমালোকেও আগবাঢ়ি আহা আৰু আগবাঢ়ি অহাৰ লগে লগে আমি গোটেইখিনি যদি এককৈ আমি আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষখন এখন সুন্দৰ ভাৰত মানে গঢ়ি তুলিব পাৰিম, নহয় জানো? ঠিক আছে, হ'ব আৰু তোমালোক এনেধৰণে আহিবা আৰু আমি আগুৱাই যাম সকলোৱে। আৰু এই দাদাহঁতো আহিছে, তেখেতসকলকো অকণমান জলপানৰ ব্যৱস্থা কৰা হৈছে। সকলোৱে আহিছে। আপোনালোকক কেনেকুৱা লাগিলে আজি কওকচোন অকণমান। ঠিক আছে, আহিব এনেধৰণে আৰু কিবা জানিবলগীয়া থাকিলে আমাক ক'ব, আমিও এনেদৰে যাম। আপোনালোকেও এটা কাম কৰিব, ইউটিউব চেনেল খুলিব, খুলিলৈ এনেধৰণে ইউটিউব চেনেলত আপলোড কৰিব। আপোনালোকৰো এইবিলাক দেখি আমাৰ সকলো মানুহে আমাৰ জীৱনদানত আহিবলৈ অগ্ৰসৰ হ'বলৈ আগবাঢ়ি আহিবৰ কাৰণে সুবিধা পাব আৰু জানিবলৈ ইচ্ছা কৰিব। ধন্যবাদ।